বটদ্ৰৰ সমীপৱৰ্তী জামুগুৰি গাঁৱত ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে হত্যাকাণ্ড। বাহাৰুল ইছলাম আৰু তেওঁৰ পুত্ৰৰ আক্ৰমণত থিতাতে নিহত আবু হানিফ নামৰ এগৰাকী ব্যক্তি। দীৰ্ঘদিন ধৰি দুয়োটা পৰিয়ালৰ মাজত আছিল সীমাকেন্দ্ৰিক সংঘাত। আজি অতৰ্কিতে সহদৰ ককায়েকৰ পৰিয়ালে ৰড বাটাম লৈ আক্ৰমণ চলাই ভাতৃ আবু হানিফৰ পৰিয়ালক। ঘটনাস্থলীত নগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা কৰে। ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইফালে ঘটনা সন্দৰ্ভত বাহাৰুল ইছলামক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। মুখটা ব্লাৰ কৰি দিবে এইটো মোৰ মানে মোৰ দেউতাকৰ চাৰিটা ছোৱালী, সেইকাৰণে মোৰ জেঠাই আছে ন খুৰা আংকলজন, সেইজনৰ এটা ল'ৰা, সেইকাৰণে বাৰে বাৰে আব্বাক মানে মাৰ্ডাৰ কৰা ধমকি দিয়ে। ছোৱালীবোৰে আহে মাৰিবৰ কাৰণে, বাৰে বাৰে আহে। এসপ্তাহত এদিন আহে মাৰিবৰ কাৰণে। এইবাৰ আহি এতিয়া আব্বাক মাৰি পেলাইছে। এইটো আজিয়ে মাৰিছে। এইটো জামুগুৰি, এলটেকনি জামুগুৰি। আপনার দাদার নাম কি? আবু হানিফ। মারিছে যে কোনে মারিছে? বাহাৰুল ইছলাম, আসিফ আহমেদ আৰু ছোৱালী দুজনী আছে, পাপিয়া চুলতানা, শামিমা আৰু এটা শাহিন নামৰ ছোৱালী। মেৰিন। ইয়াত এটা হত্যাকাণ্ড সংঘটিত হৈছে, কি এইটো হত্যাকাণ্ডটো ভাই ককাৰ ভিতৰতে বোলে হৈছে, কিন্তু মই সঠিককৈ নাজানো কোনটো কাৰণত যে হৈছে। মই মাত্ৰ আহিলোঁ। মৃত্যু হোৱা মানুহজনৰ নামটো আবু হানিফ। কোনে মাৰিছে বুলি অভিযোগ দিছে? এইটোতো সঠিককৈ ক'ব নোৱাৰিম মই। ককায়েকে মাৰিছে বুলি ছোৱালীজনীয়ে কৈছে। নাই, সেইটোৱেতো ভাই ককাৰ ভিতৰতে কাজিয়া হৈছে। এতিয়া কোনে মাৰিছে ল'ৰা সেইটো ক'ব নোৱাৰিম। কাজিয়া হৈছিলে যে সেই মানুহজনৰ নাম এই বাহাৰুল ইছলাম আৰু তাৰ কাম মাজত হৈছিলে আবু হানিফৰ মাজত বোলে হৈছে। আবু হানিফ মৰি গ'ল। নিউজ ডেস্ক ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।